ৰঙালীৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। আমি এই মুহূৰ্তত যি দুগৰাকীৰ যুৱকৰ আলোকচিত্ৰ আপোনালোকক দেখুৱাইছো, এই দুগৰাকী যুৱকে অতি কৰোণভাৱে দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লৈছে। এগৰাকী হৈছে ধ্ৰুৱজ্যোতি, এগৰাকী হৈছে নয়নজ্যোতি। ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নয়নজ্যোতি কলিতাই পৃথিৱীৰ পৰা বিদায় মাগিছে। ভয়ংকৰ দুৰ্ঘটনাত এই দুই যুৱকৰ কম বয়সতে মৃত্যু হোৱাক লৈ এতিয়া পৰিয়ালৰ মাজত শোকৰ ছাঁ, হিয়া ধাকৰি কান্দিছে মাতৃয়ে। এক উদ্বেগজনক, এক দুখৰ বতৰা এই মুহূৰ্তত ধাৰাসাৰ বৰষুণৰ মাজত। ধাৰাসাৰ বৰষুণৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লৈছে দুই কম বয়সীয়া যুৱকে। নয়নজ্যোতি হাজৰিকা আৰু ধ্ৰুৱজ্যোতি, নয়নজ্যোতি কলিতা আৰু ধ্ৰুৱজ্যোতি হাজৰিকাৰ কৰুণ মৃত্যু হৈছে। কামৰূপৰ বংশৰত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নয়নজ্যোতি কলিতাৰ। চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে মনদীপ নাথ নামৰ আহত যুৱকজনে। সংকটজনক অৱস্থাত ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰে যুঁজি আছে মনদীপ নাথ নামৰ যুৱকজনে। তিনিওজন যুৱকৰ ঘৰ কামৰূপৰ হালুগাঁৱত বুলি জানিব পৰা গৈছে। বৰ্তমান অৱস্থাত নিৰ্মীয়মান শুৱালকুছি পলাকবাৰী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল যুৱককেইজন। অসমীয়া যুৱকে দলং নিৰ্মাণৰ দৰে গুৰুত্বপূৰ্ণ কামত নিয়োজিত হৈ পৰিছিল, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। ধ্ৰুৱজ্যোতি হাজৰিকা আৰু নয়নজ্যোতি কলিতাৰ এই মুহূৰ্তত মৃত্যু হৈছে। হিয়া ধাকৰি কান্দিছে এতিয়া পৰিয়ালৰ লোকে। কাম শেষ কৰি বাইকেৰে ঘৰলৈ উভতি যোৱাৰ সময়তে এই শোকাবহ ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত প্ৰচণ্ড খুন্দা মাৰে তেওঁলোকে চলাই যোৱা মটৰ চাইকেলেৰে, আৰু তাৰ পিছতেই শোকাবহ দুৰ্ঘটনাক আঁকোৱালি লয়। আমি এই মুহূৰ্তত সেই দুখজনক খবৰটো আপোনালোকক দিছোঁ, দৃশ্যাংশ আগবাঢ়িছোঁ। পৰিয়ালৰ মাজত শোকৰ বন্যা বৈছে এই মুহূৰ্তত। এক প্ৰকাৰ যুৱকৰ মৃত্যুত অভাৱনীয় পৰিস্থিতি। এইদৰে পৰিয়ালৰ মাজত এক প্ৰকাৰ বুজাব নোৱাৰা পৰিৱেশৰ সূচনা হৈছে। আমি MBH সহায়ত এই মুহূৰ্তত কিছু দেখুৱাবলৈ যত্ন কৰিম। এক উদ্বেগজনক খবৰ, যি দুগৰাকী যুৱকৰ মৃত্যু। এইদৰে আৰক্ষী থানাত যুৱক দুগৰাকীৰ মৃত্যুৰ নিশ্চিত তথ্য পোৱাৰ পিছত পৰিয়ালৰ লোকৰ মাজত যি যন্ত্ৰণা এই মুহূৰ্তত, সেয়া কোনো বুজাব নোৱাৰে। দুগৰাকী অসমীয়া যুৱক, যি দুগৰাকী অসমীয়া যুৱকে পলাশবাৰী যি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হৈ আছে, সেই দলঙৰ কামত তেওঁলোক নিয়োজিত হৈ আছিল। ঘৰলৈ উভতাৰ পথতে এই কামৰূপৰ বংশত সেই শোকাবহ দুৰ্ঘটনা। আমি এই মুহূৰ্তত যুৱক দুগৰাকীৰ আলোকচিত্ৰ আহিছে, এই যুৱক দুগৰাকীৰ আলোকচিত্ৰ আপোনালোকক দেখুৱাৰ যত্ন কৰিম। এইকেইখন বাইকেৰে তেওঁলোকে যাত্ৰা কৰি আছিল। আলোকচিত্ৰ আছে, আলোকচিত্ৰ দৃশ্যাংশ কিছু দেখুৱাম। পৰিয়ালৰ মাজত এতিয়া এক প্ৰকাৰ বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। ধ্ৰুৱজ্যোতি হাজৰিকা, নয়নজ্যোতি কলিতাই পৃথিৱীৰ পৰা বিদায় মাগিছে, আৰু মনদীপ নামৰ তেওঁলোকৰ সংঘটিত হোৱাৰ পিছতে এতিয়া হৈছে। আৰু কামৰূপৰ হালুগাঁৱত বুলি জানিব পৰা গৈছে। ঘৰলৈ আহি থকা অৱস্থাত, কাম শেষ কৰি ঘৰলৈ আহি থকা অৱস্থাত ডিভাইডাৰত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মৰাৰ পিছতে শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত কম বয়সীয়া দুগৰাকী যুৱকে পৃথিৱীৰ পৰা বিদায় মাৰিব লগা হৈছে। দৃশ্যাংশত আমি এই মুহূৰ্তত দেখিছোঁ। এটি নিদাৰুণ দেৰি আছে দেৰি আছে
দেরি আছে মন্তব্য আহি পৰিছে সমগ্ৰ ঘটনাটোৱে এইদৰে পৰিয়ালৰ মাজত যি দুখৰ এক প্ৰকাৰ অনাকাংক্ষিত বাতৰি আহিছে যি ঘটনাই এই মুহূৰ্তত কাঢ়ি নিছে এটা নিয়ন্ত্ৰণ নিষ্ঠুৰ পৰিহাস বুলি ক'ব লাগিব জীৱন আগুৱাই নিয়াৰ যথেষ্ট সপোন দেখা দুয়োজনকে এই পৃথিৱীৰ পৰা বিদায় মাতিছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ কি দুৰ্ঘটনা সংঘটিত হ'ল পথৰ ডিভাইডাৰত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিছিল তেওঁলোকে যোৱা বাহনে পিছতে এই মুহূৰ্তত মন্তব্য আছে ঘটনা সংঘটিত হৈছিল কিদৰে ঘটনাৰ খবৰ গম পোৱাৰ পিছত সমগ্ৰ হালু গাঁৱত শোকৰ ছাঁ পৰিছে যোৱাকালি মানে ৰাতি মোৰ প্ৰায় 11:40 মানত মোৰ তাত এটা ফোন আহিছিল আমাৰ হালগাঁৱৰে ধনজিত নাথ বুলি সিয়াক বোলে ফোন কৰিছিল পুলিচ থানাৰ পৰা যেন আমাৰ ধ্ৰুৱজ্যোতি হাজৰিকাৰ দেউতাকৰ নাম বীৰেন হাজৰিকা যেন বীৰেনদাৰ ফোন নাম্বাৰটো আছে নেকি মই ক'লো কিয়া কৈছে যেন সিহঁতৰ আপাতৰ এক্সিডেণ্ট হৈছে শুৱালকুছিত বিৰাট চিৰিয়াছ ক'ত আছানো যাচোন জল্দি যোৱা আৰু ঘৰতো খবৰ দি মোৰ ঘৰ বংশৰতে হয় মই আৰু ইটাৰ ভাটাৰ তাতে ঘৰ হ'লে মই আৰু খবৰটো পাইকে মই সিহঁতৰ ঘৰত খবৰটো দি মই লৰালৰি কৰি মেডিকেললৈ আহিলোঁ আহোঁ যেন মোৰ লগৰ যেতিয়া মই মেডিকেল আহি পাওঁ তেতিয়া মোৰ লগৰ নয়ন কলিতা শুনিব পাইছোঁ যেন তাতে য'ত এক্সিডেণ্টটো হৈছিল তাতে মৃত্যু হৈছিল আৰু যোনটো ধ্ৰুৱজ্যোতি হাজৰিকা সি উশাহ নিশাহ লৈ আছিল আৰু শুনিব পাইছিলোঁ যেন সি বোলে যেতিয়া মানুহবোৰে উঠাই দিছিল তাতে উঠাই দিওঁতে সুধিছিল ক'ত ঘৰ সি কৈছিল আৰু সি তেতিয়ালৈকে ক'ব পৰা অৱস্থাতে আছিল সি কৈছে যেন সিয়াৰ ঘৰ হালগাঁৱত আৰু যেতিয়া আমি ইয়াতে আহিছিলোঁ এম্বুলেঞ্চত ফোন কৰিছিলোঁ কিন্তু আৰু এজন আছিল মনদীপ নাথ মোৰে লগৰ 3জন ল'ৰাই আছিল মনদীপ নাথ আছিল মনদীপ নাথে আকৌ চেলাইন টেলাইন দি থৈছে অক্সিজেনো দি থৈছে সি ঠিকেই আছিল আৰু যেতিয়া শেষ হৈছে এম্বুলেঞ্চক ফোন কৰিছিলোঁ বহুত ফোন কৰিছে লগৰবোৰেও কিন্তু এম্বুলেঞ্চ এখন আহিছে কোনেও নাহিলে ডাক্তৰে বাৰে বাৰে কৈছে যেন এম্বুলেঞ্চত আহিলে ল'ৰাজন বাচিলে সিহঁত 3জন মানে L&T ইয়াতে যেন দলঙৰ কাম চলি আছিল সিহঁতে সদায় নাইট ডিউটি কৰি আছে কালিও চাগে আমাৰ য'ত বংশৰ তাতেও এটা আছে থাকিলে তাতেও কাম চলি আছে থাকিলে ঘৰৰ পৰা চাগে সিহঁতে মই সঠিক ক'ব নোৱাৰো যেন সিহঁতে তাতে কাম কৰি আছিল নে ইয়াতে কাম কৰি আছিল কিন্তু সেই চাগে সেইপিনে যোৱা দেখি সম্ভৱ তাতে এক্সিডেণ্ট হৈছে তাতেও আগতে কাম কৰি আছিল কাৰণ মই গম পোৱা মতে যেকেইটা কথা পাতিছোঁ সিহঁতে তাতে কাম কৰি আছে মৃত্যু এতিয়া মোৰ লগৰ নয়ন কলিতা আৰু ধ্ৰুৱজ্যোতি হাজৰিকা বাকী এজনৰ সংকটজনক অৱস্থাত আছে মেডিকেলত আছে এতিয়া মটৰ চাইকেল দুৰ্ঘটনা এতিয়া জনামতে মোক এতিয়া দেখা নাই আৰু যোৱা নাই তাকেলৈকে শুনিব পাইছোঁ যেন য'ত ডিভাইডাৰ আছে গাড়ী ৰাস্তাৰ তাৰ ডিভাইডাৰত খুন্দাব বুলি কৈছে বেলেগক খুন্দা হয় যোৱাকালি পুৰা নেৰাৰ পৰা বৰষুণ দি থকাৰ ফলত চাগে চিলিপ হৈছে সেইকাৰণে গোটেইকেইজনৰ ঘৰ হালগাঁৱতে হয় যোৱাকালি মানে ৰাতি মোৰ প্ৰায় 11:40 মানত মোৰ তাত এটা ফোন আহিছিল আমাৰ হালগাঁৱৰে ধনজিত নাথ বুলি সিয়াক বোলে ফোন কৰিছিল পুলিচ থানাৰ পৰা যেন আমাৰ ধ্ৰুৱজ্যোতি হাজৰিকাৰ দেউতাকৰ নাম বীৰেন হাজৰিকা যেন বীৰেনদাৰ ফোন নাম্বাৰটো আছে নেকি মই ক'লো কিয়া কৈছে যেন সিহঁতৰ আপাতৰ এক্সিডেণ্ট হৈছে শুৱালকুছিত বিৰাট চিৰিয়াছ ক'ত আছানো যাচোন জল্দি যোৱা আৰু ঘৰতো খবৰ দি মোৰ ঘৰ বংশৰতে হয় মই আৰু ইটাৰ ভাটাৰ তাতে ঘৰ হ'লে মই আৰু খবৰটো পাইকে মই সিহঁতৰ ঘৰত খবৰটো দি মই লৰালৰি কৰি মেডিকেললৈ আহিলোঁ
আহো যেন মোৰ লগৰ যেতিয়া মই মেডিকেল আহি পাওঁ তেতিয়া মোৰ লগৰ নয়ন কলিতা শুনিব পাইছোঁ যেন তাতে ঠিক য'ত এক্সিডেণ্টটো হৈছিল তাতে মৃত্যু হৈছিল আৰু যোনটো ধ্ৰুৱজ্যোতি হাজৰিকা সি উশাহ নিশাহ লৈ আছিল আৰু শুনিব পাইছিলোঁ যেন সি বোলে যেতিয়া মানুহবোৰে উঠাই দিছিল তাতে উঠাই দিওঁতে তেতিয়া সুধিছিল ক'ত ঘৰ সি কৈছিল আৰু সি তেতিয়ালৈকে ক'ব পৰা অৱস্থাতে আছিল সি কৈছে যেন সিয়াৰ ঘৰ হালগাঁৱত